নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 মে। অৰুণোদয় আঁচনিত 1250 টকা নহয় 3000 টকা সোমাব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ল। কিমান তাৰিখত অৰুণোদয় আঁচনিৰ টকা সোমাব? আজি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাল নে? যদি আপুনি চৰকাৰী কৰৰ বাবে চিয়ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব সকলোৰে বেংক একাউণ্টত। মুখ্যমন্ত্ৰীৰ ঘোষণা, আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকা পাইছে, অতি শীঘ্ৰে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 23 নং কিস্তি 2,000 টকা ৰিলিজ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, লাভ কৰিব 5টা নতুন সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে বেংক একাউণ্টত টকাও সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি। 1250 টকা নহয় অৰুণোদয় আঁচনি 3,000 টকা সোমাব সকলোৰে বেংক একাউণ্টত। অৰুণোদয়ৰ তালিকাত নাম থাকিলে অতি শীঘ্ৰে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। লগতে অৰুণোদয় আঁচনি 1250 টকা নহয় অৰুণোদয় আঁচনি 3,000 টকাৰে বৃদ্ধি কৰা হ'ব। কেতিয়া বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি? 1250 টকাৰ পৰা 3,000 টকালৈ পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব সকলোকেইটা প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা হৈছে সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে। কিন্তু এই মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাল নে? যদি সোমোৱা নাই, তেন্তে কিমান তাৰিখত আকৌ অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব? এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰা নাই, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12 মেত গ্ৰহণ কৰিব শপত, আৰু শপত গ্ৰহণৰ পিছতেই লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব ইয়াক লৈ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। সিদ্ধান্ত গ্ৰহণ কৰি কিমান তাৰিখত টকাটো প্ৰদান কৰিব যেতিয়া ঘোষণা কৰে তাৰিখটো নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ ভূমি লাভ কৰা সকলে পাব চৰকাৰী পকী ঘৰ। অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, অতি শীঘ্ৰে সাজু কৰক কেইবাবিধ নথিপত্ৰ। এই কেইবিধ নথিপত্ৰ হ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। যিসকল হিতাধিকাৰীয়ে আবেদন কৰা নাই, নতুনকৈ এই কেইবিধ নথিপত্ৰ সাজু কৰিব লাগিব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা কেতিয়া ৰিলিজ কৰিব? পকী ঘৰৰ বাবে আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব? হিতাধিকাৰী আধাৰ কাৰ্ড, পান কাৰ্ড লাগিব। এক্টিভ বেংক একাউণ্ট, ৰঙীন ফটোৰ প্ৰয়োজন হ'ব। আয়ৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণৰ ধনৰাশি। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত নতুনকৈ কৰক আবেদন। যদি আপুনি জিঅ'ৰিং কৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰি দিব। আৰু যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, সেইসকল হিতাধিকাৰীক নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ সুযোগ দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ। অৰুণোদয়ৰ সবতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা। চেনি, দালি, মিঠাতেল, নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া। প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক আধা কেজিকৈ চাহপাতো প্ৰদান কৰা হ'ব। চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব বুলি ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 12 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত ল'ব। শপত লোৱাৰ পিছতে অহা মাহৰ পৰা এই কেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। 100 টকা দিব নালাগে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বৃহৎ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল হিতাধিকাৰীৰ ৰেচন কাৰ্ড নাই, সেইসকল হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিব। যদি আপোনাৰ ঘৰত এটা অৰুণোদয় আছে, তেনে ক্ষেত্ৰত দুটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব। কেৱল ইয়াই নহয়, যদি আপোনাৰ ঘৰত এটা ৰেচন কাৰ্ড আছে, দুটাকৈ ৰেচন কাৰ্ড লাভ কৰিব। ডাঙৰ পৰিয়াল থকা হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিছে বৃহৎ ঘোষণা। মাজত মাত্ৰ এটা দিন বাকী আছে, তাৰ পিছতে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পিছতে 31টা প্ৰতিশ্ৰুতি দিছিলে, আৰু 31টা প্ৰতিশ্ৰুতি এটা এটা কৰি পালন কৰিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিধায়িনী দলৰ বৈঠকত লোৱা হ'ল চূড়ান্ত সিদ্ধান্ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হৈছিল বৈঠক আৰু বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল বিয়লিৰ ৰাজ্যপালক চৰকাৰ গঠনৰ দিব NDA হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কিয়নো বিয়লিত ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে আজি NDAৰ তৰফৰ পৰা দিয়া হৈছে আৰু 12 মেত মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই 9জন বিধায়কে প্ৰস্তাৱ দিছিল হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু বিজয় গুপ্তা ৰঞ্জিত দাস আৰু অশোক সিংঘাল অজন্তা নেওগ কেৱল এয়াই নহয় পীযুষ হাজৰিকা ৰাজদীপ ৰায় আৰু পদ্ম হাজৰিকা আৰু বিশ্বজিৎ দৈমাৰী আৰু চক্ৰধৰ গগৈয়েও দাখিল কৰে প্ৰস্তাৱ দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধীক একত্ৰিত কৰাৰ হুংকাৰ মমতাৰ ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰুদ্ধে যুঁজৰ হুংকাৰ দিছে মমতাই বিজেপিক ৰুঠিবলৈ আমি সকলো একত্ৰিত হ'ব লাগিব সকলো বিৰোধী মিলি গঠন কৰক বিৰোধী ঐক্যমঞ্চ ঐক্যবদ্ধ বিৰোধীয়ে বিজেপিক ৰুঠিব পাৰিব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে ছাত্ৰ সংগঠনকে ধৰি সকলো বিৰোধী গোটক একত্ৰিত হোৱাৰ আহ্বান জনাইছে আমাৰ প্ৰথম আৰু মূল শত্ৰু হৈছে বিজেপি TMC নেতাকৰ্মীৰ বিৰুদ্ধে অত্যাচাৰ চলাইছে বিজেপিয়ে শুভেন্দু অধিকাৰী বেংগলৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধীক একত্ৰিত কৰাৰ হুংকাৰ মমতা বেনাৰ্জীয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হৈ একশ্যন আৰম্ভ থালাপতিৰ 3টাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মুখ্যমন্ত্ৰীৰ চকীত বহি জনতাৰ বাবে আনিলে সুৰক্ষাৰ বাৰ্তা তামিলনাডুৰ প্ৰতিগৰাকী জনতাই লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ 200 ইউনিটকৈ বিনামূলীয়াকৈ বিজুলী দিয়া হ'ব জনতাক মুখ্যমন্ত্ৰী হৈ তামিলনাডুৰ নাৰী সমাজত আনিলে নতুন পৰিৱৰ্তন প্ৰতিশ্ৰুতি অনুসৰি তামিলনাডুৰ মহিলাক নিৰাপত্তা দিব থালাপতিৰ চৰকাৰে মহিলা সুৰক্ষাৰ বাবে গঠন কৰিছে বিশেষ নিৰাপত্তা বাহিনী কেৱল এয়াই নহয় অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ বাবে হাতত ল'লে বিশেষ পদক্ষেপ ড্ৰাগছ বিৰোধী ইউনিট গঠন কৰিলে বিজয়ৰ চৰকাৰে মুখ্যমন্ত্ৰী হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে থালাপতিয়ে দেখুৱালে ক্ষমতা মুখ্যমন্ত্ৰী হৈ একশ্যন আৰম্ভ কৰিছে থালাপতিয়ে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে থালাপতিয়ে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সকলোকেইটা প্ৰতিশ্ৰুতি এতিয়া এটা এটাকৈ পূৰণ কৰি আছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পশ্চিমবংগত উপস্থিত হৈ শৈক্ষণিক হিমন্ত বিশ্ব শৰ্মাৰ বংগৰ পৰাই উচ্চতক লৈ কৰিলে বৃহৎ মন্তব্য 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপিয়ে আৰম্ভ কৰিব একশ্যন কিয়নো 12 তাৰিখতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত ল'ব আৰু 13 তাৰিখৰ পৰাই উচ্চতৰ বাবে প্ৰস্তুত হ'ব বিজেপিয়ে চৰকাৰ গঠন কৰিয়ে পশ্চিমবংগত চলিব একশ্যন অভিযান সমান্তৰালকৈ অসমতো একশ্যন চলিব বাংলাদেশৰ বিৰুদ্ধে বংগীয় সীমান্ত চিল কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশী খেতি পঠোৱাৰ হুংকাৰ দিছে 12 তাৰিখে চৰকাৰ গঠন কৰি একশ্যন আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান চৰকাৰ গঠন কৰি শান্তি ঘূৰাই অনাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিমবংগত উপস্থিত হৈ শৈক্ষণিক হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশত সুৰে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য 15 মেৰ পূৰ্বে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য ভাৰতত প্ৰতি মাহত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ইন্ধন কোম্পানীয়ে ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য হৰমুজ প্ৰণালীত নিষিদ্ধ জাৰিৰ পাছতে খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে কেৱল এয়াই নহয় পূৰ্বে প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম আছিল $70 আৰু যুদ্ধৰ প্ৰভাৱ পৰি এককোবতে প্ৰতি বেৰেল তেলৰ দাম হৈছে এতিয়া $126 বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত দাম বৃদ্ধিৰ পাছতো ভাৰতত হোৱা নাছিল মূল্য বৃদ্ধি আৰু প্ৰতিদিনে প্ৰায় 1000 কোটি টকাৰ ক্ষতিৰ সন্মুখীন পেট্ৰল আৰু ডিজেলৰ কোম্পানীয়ে হৈছিল আৰু এই কাৰণতে এসপ্তাহৰ ভিতৰতে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য সূত্ৰ অনুসৰি 15 মেৰ পূৰ্বে সলনি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য ইন্ধন কোম্পানীয়ে প্ৰতি মাহে 30,000 কোটি টকাৰ ক্ষতিৰ সন্মুখীন হোৱাৰ তথ্য প্ৰকাশ পাইছে দেশত সুৰে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য যদি আপোনাৰ ঘৰত 2 চকীয়া বা 4 চকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপোনাৰ পকেটত এতিয়া প্ৰভাৱ পৰিব
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মোদী চৰকাৰৰ বিৰুদ্ধে হ'ব বৃহৎ প্ৰতিবাদ দেশৰ ৰাজধানী কঁপাব শ শ শ্ৰমিকে 22 পৰা 24 মেলৈ হৰতাল ট্ৰাক চালকৰ ট্ৰাক ইউনিয়নে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে লৈছে বৃহৎ পদক্ষেপ হয় চৰকাৰৰ বিৰুদ্ধে ট্ৰাক চালকসকলে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে তিনিওদিনীয়া হৰতাল ঘোষণা ট্ৰাক ইউনিয়নৰ দেশৰ ৰাজধানীত সামগ্ৰী যোগান ধৰাৰ বাহনৰ চলাচল হ'ব পাৰে বন্ধ বহিৰাজ্যৰ পৰা অহা ট্ৰাকৰ এণ্ট্ৰি বন্ধ ঘোষণা শুল্ক বৃদ্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শ্ৰমিকসকল দিল্লীত প্ৰৱেশ কৰা বাণিজ্যিক বাহনৰ ওপৰত বৃদ্ধি কৰা হৈছে শুল্ক আৰু BS4 বাহনৰ দিল্লীত প্ৰৱেশত দিয়া হৈছিল নিষেধাজ্ঞা আৰু পুৰণি বাহন চলাচলত নিষেধাজ্ঞাৰ ঘোষণাৰ পাছতে ক্ষতিগ্ৰস্ত হৈছে শ শ চালক BS6ৰ দৰে পৰিৱেশ অনুকূল বাহনৰ ওপৰত নিষেধাজ্ঞাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দিল্লী প্ৰদূষিত নহ'বলৈ চৰকাৰে লৈছে কঠোৰ পদক্ষেপ আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ মঞ্জুৰিৰ পাছতে লাগু হৈছিল কেতবোৰ নিয়ম দিল্লীক লৈ কঠোৰ নিৰ্দেশনাৰ পাছতে হৰতালৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফল মূল শাক পাচলি গাখীৰৰ যোগানত পৰিব প্ৰভাৱ ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত হ'ব পাৰে বন্ধ 22 পৰা 24 মেলৈ হৰতাল ঘোষণা কৰিছে ট্ৰাক চালকসকলে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়াকৈ চিলিণ্ডাৰ নতুন চৰকাৰ গঠনৰ পাছতহে পাব এই বৃহৎ সুবিধা শপত গ্ৰহণৰ পাছতহে পূৰণ কৰা হ'ব এটা এটাকৈ প্ৰতিশ্ৰুতি চিলিণ্ডাৰক লৈ বিজেপিৰ বৃহৎ সিদ্ধান্ত অক্টোবৰ মাহত পাব ধন নিদিয়াকৈ চিলিণ্ডাৰ অৰুণোদয় ৰেচন কাৰ্ডক লৈ আহিছে নতুন সিদ্ধান্ত ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়াকৈ চিলিণ্ডাৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।